দুইজন পুত্ৰ পৰম সুন্দৰ আৰু পৰম পৰাক্ৰমী আৰু পৰম গুণৱন্ত গতিকে তেওঁলোকে যেতিয়াৰ ভনী তাইও সঁচা হ'বই সেয়ে কৈছে কৰিম মই বিবাহ কৰাম তুমি যদি দিব বিচাৰিছা তেনেহলে বিয়া দিব পাৰিবা কিন্তু মোৰ এটা চৰ্ত আছে যে তোমাৰ কইনা বিবাহ কৰাৰ পিছত যেতিয়া সতি সন্ততি হ'ব কইনা সন্তান হলে একো কথা নাই যেতিয়া ল'ৰা সন্তান জন্ম হ'ব সেইদিনাখনে কিন্তু মই আশ্ৰম এৰি গুচি যাম এই চৰ্তৰ যদি তোমাৰ কইনাই মানে তেনেহলে তোমাৰ কইনাক বিবাহ কৰা মোৰ কোনো আপত্তি নাই চৰ্ত ৰাখিছে গতিকে এনে কিছু চৰ্ত থাকিব লাগে এতিয়া সেই কাৰণে আমাৰ ভকতি দিশত বা আমাৰ যিসকল ভকত হয় কইনাক বিবাহ কৰাব লগা হলে ল'ৰা বা পৰিয়ালৰ কাৰোবাৰ কোনোবাৰ নাতিপুতিৰ কাৰণে এই সংস্কাৰটো চাই এই সংস্কাৰ মাৰ্গতে আমি সম্বন্ধ কৰিব লাগে কাৰণ আপোনালোক ভকত হৈছে আমি ভকত হৈছোঁ যদি আমাৰ বুৱাৰী নাতি বুৱাৰী যদি দুজন টাইপ হয় তেনে আপোনালোক আমি কৰা ভকতি এই কোন কষ্ট বৃথা হৈ যাব কাৰণ তেওঁলোকৰ পৰা যি পুত্ৰ সন্তান হ'ব নাতিপুতি হ'ব সেইসকলৰ দ্বাৰা আমাৰ সকলক নৰকত পেলাই দিব সেই কাৰণে কি কৰে সংস্কাৰৰে সম্বন্ধ কৰিব লাগে অৰ্থাৎ সমপৰ্যায়ৰ লগতে বন্ধুত্ব কৰিব সখিত্ব কৰিব লাগে এই ব্যৱস্থা কৰা যায় আজিকালিতো ভয় হৈছে আজিকালি যি সমস্যা ল'ৰা ছোৱালী বিবাহ পাতাটো অকমান সমস্যা আগতীয়াকৈ বিবাহ হৈয়ে যায় সেই কাৰণে আমি প্ৰতিজন মানে পিতৃসকলক প্ৰতিগৰাকী মাতৃসকলক আৰু নৱপ্ৰজন্ম যুৱক যুৱতীসকলক আমি আহ্বান জনাইছোঁ যে ভাগৱত জ্ঞান লাভ আহৰণ কৰি সংসাৰত খোজ পেলাব লাগে কাৰণ যদি আমি জ্ঞান ল'ব নোৱাৰোঁ অজ্ঞানীভাৱে যদি আমি সংসাৰ কৰোঁ সতি সন্ততি জন্ম দিওঁ তেতিয়াহ'লে আমাৰ সতি সন্ততিৰ কথা অজ্ঞান হ'ব হয়নে বাৰু ভাল ধানৰ যদি কঠীয়া ৰাখি খেতি কৰিছে ভাল ধানে পাব যদি এসোপামান ভেজাল ধানৰ যদি কঠীয়া আপুনি ৰুইছে পথাৰত গোটেই সোপা ভেজাল ধানেই হ'ব নহ'বনে বাৰু আনৰ পথাৰখন দেখিছে বা ইমান ধুনীয়া ধান মোৰ পথাৰত এনেকুৱা ধান নাই মই লগাওঁতে বেয়াকৈ লগাইছোঁ বেয়া কঠীয়া লগাইছোঁ হয়নে বাৰু সেইকাৰণে আমি কি কৰিব লাগিব এনে ব্যৱস্থাই ভাগৱতৰ জ্ঞান আহৰণ কৰি সংসাৰত আমি খোজ পেলাব লাগে আমি এতিয়া কৈ থাকোঁ আৰু হয় সেই ল'ৰাটো মহা বদমাছ হ'ল এই বয়সতে আৰম্ভ কৰিয়ে দিলে আৰে তাৰ আগত কোনে আৰম্ভ কৰি সন্তান জন্ম দিছিলে হয়নে প্ৰভু কথাটো কৈছোঁ আৰু কাৰণ বিশেষকৈ আমাৰ এছ টি মানুহবোৰ সেইটোৱে মেটাৰ হয়নে বাৰু কাৰণ আমি কোনজন পিতৃয়ে আমি সন্তান ভালভাৱে জন্ম দিছিলোঁ কোনেও দিয়া নাই আমি একো বুজি নাপাইছিলোঁ খাই বৈ আহিছোঁ বাছ যি মন গৈছে তাকেই কৈছোঁ হয়নে বাৰু এই ব্যৱস্থাত আমি চাব লাগিব কৰ্ম খাদ্যৰ ওপৰতহে আমাৰ সতি সন্ততি ইয়াত স্থিতি হয় সেইকাৰণে সুস্থ শৰীৰ সুস্থৰ মগজু শুদ্ধ খাদ্য খাই শুদ্ধৰভাৱে যদি সতি সন্ততি জন্ম দিয়া যায় আমি ইয়াৰ পিছত পামগৈ যেতিয়া কপিল জন্ম হোৱাৰ আগত কি কি ঘটিব তাৰ পৰা আমি জানিব লগা আপোনালোকে ভাল আখ্যান এটা পাইছে আজি যে এইখিনি সময়ত যেতিয়া দেৱহতী আৰু কদম্ব এতিয়া বিবাহ হ'বই হৈছে আৰু কিন্তু ইয়াৰ পিছত যেতিয়া সন্তান জন্ম হোৱা সময়ত এইখিনি সময়ত কিন্তু নৱপ্ৰজন্ম যুৱক যুৱতীসকলে এই অনুষ্ঠানত থাকি আজি এই ভাগৱত শ্ৰৱণ কৰিব লাগিব আৰু নৱ বিবাহিতা দাম্পতীসকলেও এই ভাগৱত শাস্ত্ৰৰ তৃতীয় স্কন্ধৰ কপিল দেৱহতী আখ্যান একান্তভাৱে শ্ৰৱণ কৰিলে নিজৰ ভৱিষ্যত সতি সন্ততিভাৱে ভৱিষ্যতটো সুন্দৰ হ'ব জীৱনটো মংগলময় হ'ব যা হওক সেই কৈছে যে চোৱা তোমাৰ কইনাক বিবাহ কৰাম মই এনেভাৱে বিবাহ কৰাম যদি তোমাৰ আপত্তি নেথাকে যে এনেভাৱে সেই কইনাৰ বিয়া দিয়াৰ ব্যৱস্থা কৰিলে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ Khotol
হৃদয়ে অগ্নি জ্বলে নানা শিক্ষা দিল দুহি তাৰ ধৰি গলে জীউ কপবুদ্ধ কৰি ঋষিত বিদায়ী ভাইজাসমে পুনৰথে শৰীলন্ত যাই জয় কৃষ্ণ এনেভাৱে সেই কদম্বৰ লৈ দেৱহূতিক আজি বিবাহ দিলে আৰু তেওঁলোকে সেই ৰথতে যিমান ঐশ্বৰ্যৰ বিভূতি আনিছিল সা সম্পত্তি সেই কদম্বৰ আশ্ৰমতে স্বয়ম্ভু মুনু আৰু শতৰূপাই নিজৰ কইনাক বিবাহ দি সা সম্পত্তি দি যেতিয়াৰ গৃহলৈ যাব বিচাৰে তেতিয়াৰ সেই নিজৰ কইনাগৰাকীক সাৱটি ধৰি আজি স্বয়ম্ভু মুনুৱে কান্দিছে যেনেকৈ যিসকলে নিজৰ কইনাক বিবাহ দিছে সেইসকলে গম পায় কইনাগৰাকীক এঘৰলৈ উলিয়াই দিয়াৰ পিছত কেনেকুৱা লাগে হৃদয়খন যিসকল পিতৃ মাতৃয়ে কইনা এঘৰলৈ উলিয়াই দিছে তেওঁলোকে বুজি পায় আজি সেই স্বয়ম্ভু মুনুৰ শতৰূপাৰ একেই অৱস্থা হৃদয় ভাঙি গৈছে হয়নে বাৰু যিগৰাকী কইনাৰ মাকে 10 মাহ 10 দিন গৰ্ভত ৰাখি যেতিয়াৰ জন্ম দিয়াই হয়নে বাৰু গু মুখ ধুৱাই আলপচন ধৰি ডাঙৰ দীঘল কৰিলে যিজন পিতৃয়ে হয়নে বাৰু নিজৰ কইনাগৰাকী ক'ৰবাত দুখ পাইছে নেকি খাব নাপাব নেকি ওৱা পিন্ধাৰ পৰা যত্ন লয় পঢ়া শুনাৰ পৰা কৰালে যেতিয়া এঘৰলৈ উলিয়াই দিয়া যায় বোলে জোঁৱাইক দিয়া আৰু জমক দিয়া একেই হয়নে বাৰু কুল অৰ্থাৎ গুত্ত ছিগি পেলাই দিয়া যায় তে দুখ লাগিব নে নালাগিব নিশ্চয় লাগিব আজি এনেভাৱে সাৱটি ধৰি কন্দা কটা কৰিছে এৰি যাব পৰা নাই অৱশেষত কান্দি কান্দি সেই নিজৰ কইনাক সেই আশ্ৰমতে এৰি স্বয়ম্ভু মুনু আৰু শতৰূপাই ইতিমধ্যে নিজৰ ৰথত উঠিছে আহক এই ৰথত উঠি এতিয়া তেওঁলোকৰ নিজৰ স্থানলৈ যাব আৰু সেই স্বয়ম্ভু মুনুৰ থকা স্থান সেইডোখৰ ঠাই বা সেই ৰাজ্যখনক কি নামে নামাকৰণ কৰা হৈছে কিহৰ কাৰণে কি নাম দিছে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
তো ভূটান মনুৰ কিঞ্চিতো নাহি মন ক্ষণো নিজ বাক্যে কৰা হৰিৰ কীৰ্তন এহি মতে কৃষ্ণ কথা প্ৰসংগে সদায় এগোটা দিব সুটান বিফলে নযায় জয় কৃষ্ণ। এতিয়া সেই স্বয়ম্ভু মনু আৰু শতৰূপাই নিজৰ বিমানত উঠি তেওঁলোকৰ ৰাজ্যলৈ যাত্ৰা কৰিছে যদিও ফিৰি ফিৰি নিজৰ কইনাৰ আশ্ৰমলৈ অৰ্থাৎ কদম্ব আশ্ৰমলৈ চাই এনেভাৱে গৈ গৈ সেই নিজৰ ৰাজ্যত প্ৰৱেশ কৰিছে। যেতিয়া বহুকেইদিনৰ মূৰত সেই ৰাজ্যৰ ৰজাৰ অৰ্থাৎ স্বয়ম্ভু মনু ঘূৰি অহা গম পায় সকলো প্ৰজাসকলে আনন্দে আগবাঢ়ি আহিছে ৰজাক আদৰি নিবলৈ। আৰু সেই সমস্তজনে গীত মাত কৰি নিব আহিছে, কেৱল এটাই শব্দ কৈছে জয় কৃষ্ণ জয় কৃষ্ণ। এই যে আমি জয় কৃষ্ণ কৈ আছোঁ, ভাগৱতৰ পদে পদে লিখা আছে যে জয় কৃষ্ণ কৰি সেই স্বয়ম্ভু মনুক সেই নিজৰ প্ৰজাসকলে আগবঢ়াই নিব আহিছে। আৰু সেই মনুৰ ৰাজ্যখনৰ নাম হৈছে বহিষ্মতি। কাৰণ পূৰ্বতে যেতিয়া প্ৰভু ভগৱন্তই বৰাহ ৰূপ ধাৰণ কৰিছিল আৰু বৰাহ ৰূপ ধাৰণ কৰি ভগৱন্তই যেতিয়া নিজৰ গাৰ জোকাৰি নেজ জোকাৰি দিছিল, সেই সময়ত সেই ভগৱন্ত বৰাহী ভগৱন্তৰ সেই নোম খলকি পৰাৰ বাবে তাৰ পৰা কোষ সৃষ্টি হৈছিল। সেইকাৰণে সেই ৰাজ্যখনৰ নাম দিলে বহিষ্মতি, বৰাহী ভগৱন্তৰ বাবে। দেই প্ৰভুসকল আইসকল বেয়া নাপাব, সেইটোকো আকৌ ব্যৱস্থা কৰি আছে কি জানে, খোৱা ব্যৱস্থাটো নকৰিব, লাহে লাহে পাৰিলে বাদ দিব আৰু। কাৰণ বৰাহী ভগৱন্ত আমি নজনা কাৰণে কৈছিলোঁ আগতে, যেতিয়া জানিলোঁ হয়নে বাৰু, নজনা মানুহ এজনে ধেৰ কিবা কৰিব পাৰে, জনাৰ পিছত সেইটো ভুল আমি কৰিব নোৱাৰোঁ। বেয়া নাপাব, ভাবিব পাৰে বোলে এইসকলক মাতি লৈ খোৱাবিলাকহে পোহাবিলাকহে বন্ধ কৰিছে। আমি বন্ধ কৰা নাই, শাস্ত্ৰইহে কৈছে পাৰিলে অলপ চাই বাচি চলাটো ভাল। আপোনালোক কোৱা নাই একেবাৰে আজি বাদ দিয়ক বুলি, হয়নে বাৰু? আমি জনা নাছিলোঁ, কাৰণ কৈছে কি নাজানি কৰা ভুল তিলৰ সমান, জানি কৰা ভুল পৰ্বতৰ সমান। গম পাইছে? নজনাৰ কাৰণে কৰা ভুলটো ভগৱন্তই ক্ষমা কৰি দিব, জানি পেলাই কৰা ভুলটো ভাগৱতও পাত ওলাই আছে তাতে, এইটোও কৰি আছে, কৰি থাকক, লাহে 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 পাৰিলে অকণমান তাৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিব, হয়নে বাৰু? নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে কিবা ভুল কৰিলেও এতিয়া বয়োজ্যেষ্ঠসকলে কৰিব নোৱাৰে, হয়নে বাৰু? কিন্তু এই ব্যৱস্থাটো লাহে লাহে অলপ চিন্তা কৰিব। আমি কোৱা নাই আজিয়ে কওক বুলি, ভাগৱতে কোৱাৰ কাৰণেহে কৈছোঁ, যা হওক। সেইকাৰণে কৈছে সেই বৰাহী ভগৱন্তৰ নোমৰ দ্বাৰাৰ সেই তাৰ পৰা কোষ কাষী সৃষ্টি হোৱাৰ বাবে সেই ৰাজ্যৰ নাম দিলে বহিষ্মতি। আৰু সেইখন ৰাজ্য ইমান পৰম পবিত্ৰ ৰাজ্য আছিল, এই ব্ৰহ্মাণ্ডৰ ভিতৰত আৰু এনে এখন ৰাজ্য নাই। সেইখন ৰাজ্যত যেতিয়া মনুৰ প্ৰৱেশ কৰিলে নিজৰ গৃহলৈ, আৰু সেই গৃহত মনুৰ আশ্ৰমত অৰ্থাৎ মনুৰ ৰাজ্যত মনু থকাৰ গৃহভাগত তাত তিনি তাপে একো কৰিব নোৱাৰে। তিনিটা তাপ আমি জানিব লাগিব, তিনিটা তাপ আছে আমাৰ। সেয়া হৈছে এয়া হৈছে ভৌতিক, এটা আছে আদি দৈবিক, এটা হ'লে আধ্যাত্মিক আছে, এটা দৈবিক তাপ। আৰু আদি দৈবিকটো হৈছে কি পূৰ্ব জনমত কৰি অহা কৰ্মফল এতিয়া ভুগিব লগা হৈছে। এই জন্মত যদি বেয়া কৰি থৈ যাওঁ তাৰ ফল ভুগিবলৈ আকৌ জন্ম ল'ব লাগিব। তাৰপিছত দিছে ভৌতিক, এই বৰ্তমান এই সংসাৰত থাকি এয়া ল'ৰাটো ছোৱালীজনী ঘৰখনৰ ইটো সিটো ভেজালে ভেজাল দুখ পাব লগা হৈছে, এয়া ভৌতিক। তাৰপিছত দিছে আধ্যাত্মিক, অৰ্থাৎ আধ্যাত্মিক হৈছে নিজৰ দেহৰ কথা কৈছে, আজি জ্বৰ কালি খৰ বিষ কোপ হয়নে, কাহ চৰ্দি আহিলে, কাহ চৰ্দি দিনটো আৰু ঠাণ্ডা দিনটো, হয়নে বাৰু? গতিকে এয়া হ'লে আধ্যাত্মিক। এই তিনিটা তাপেও তাত একো কৰিব পৰা নাছিল মনুৰ সেই ৰাজ্যত। কাৰণ সেই মনু গৃহত পৰা নাছিল, এইকাৰণে পৰা নাছিল মনুৱে সদায় কৃষ্ণৰ গুণৰ নাম শ্ৰৱণ কীৰ্তন কৰিছিল।
আমিও যদি কৃষ্ণৰ গুণৰ নাম শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা ঘৰত কৰোঁ দুটা প্ৰকাৰ বুজাইছে ইয়াত এক হৈছে আমাৰ বাহ্যিকৰ গৃহখনত এভাগী সকলোৱে মণিকূট লাগে আপোনালোকে বনাই ল'ব এভাগ 2-3 চলা টিং দি সৰুকৈ কোনোবা পাইছে ডাঙৰকৈ বনাইছে এটা কোনোবা যদি এটা ডাঙৰকৈ বনাইছে তাত যদি ঈশ্বৰ কৰ্ম নকৰে সেইটো মিছাই বনাইছে ঈশ্বৰ কৰ্ম নকৰিলে নবনাবই ঈশ্বৰৰ কৰ্ম সদায় কৰিব লাগিব সন্ধ্যা কৰিব লাগে নোৱাৰিলেও ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলাই ভগৱন্ত অকণমান গুণনাম শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিব লাগিব সেইকাৰণে কৈছে মুনুৱে এনেভাৱে কৈছিল সেই হৈছে গৃহখনত তিনিটা তাপ প্ৰৱেশ কৰিব পৰা নাছিল এয়া বাহ্যিক গৃহ আমাৰ যিখন গৃহত পুৱাৰ গধূলি ধূপ ধূনা জ্বলিব ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন হ'ব সেইখন গৃহত ভগৱন্তই অহৰ্নিশ প্ৰৱেশ কৰি থাকে আৰু এখন গৃহৰ কথা কৈছে আমাৰ এই দেহ গৃহৰ কথা কৈছে এই দেহ গৃহত যদি ভগৱন্তৰ নাম চলি থাকে অৰ্থাৎ হৃদয়ত যদি ভগৱন্তৰ ৰূপ চিন্তা কৰিছোঁ মুখে যদি ভগৱন্তৰ নাম লৈছোঁ হাতে যদি ভগৱন্তৰ কৰ্ম কৰিছোঁ হয়নে বাৰু চৰণে যদি ভকত সংগলৈ গৈছোঁ তেনেহ'লে জানি ল'ব এইখন গৃহতো ভগৱন্ত কৰ্ম নাম কীৰ্তন চলি আছে সেইকাৰণে ভগৱন্তই চাওক অহৰ্নিশ ভগৱন্তই ভ্ৰমণ কৰি আছে পুৱাৰ সন্ধিয়া দিন দুপৰীয়া ৰাতি চিন নাই আমি মানুহসকলে টোপনি মাৰোঁ ভগৱন্তই কিন্তু টোপনি মৰা নাই আজিলৈ যিদিনাখনে পৃথিৱী ভগৱন্তই স্বজন কৰিলে সেইদিনাখনৰ পৰা ভগৱন্তই অকণমান সময়ো কিন্তু নিদ্ৰাত পৰা নাই জাগ্ৰত হৈ আছে কাৰণ যে আমি যে শুই আছোঁ উশাহ নিশাহ লৈ আছোঁ কোনে কৰি আছে ভগৱন্তই উশাহৰ ৰাম নিশ্বাসৰ কৃষ্ণ ৰামকৃষ্ণ চলি আছে সেইকাৰণে কৈছে এই অজপাই 21,600 বা 24 ঘণ্টাত নাম লৈ আছে অৰ্থাৎ অহা যোৱা চলি আছে শ্বাস প্ৰশ্বাস 24 ঘণ্টাত দিনে ৰাতিৰ মাজত 21,600 বাৰ ইয়াৰ পৰা যদি আমি কমাব পাৰোঁ আয়ুস বাঢ়িব যদি আমি ঘনাই সঘনাই উশাহ ল'ব লগা হয় তেতিয়াহ'লে জানিব আয়ুসটো কমি আছে খুব কষ্ট কৰা মানুহবিলাক চাবচোন সহকৈ উশাহ লয় ভাগৰ লাগে যে সেইকাৰণে আমি পৰিশ্ৰম কৰা মানুহবোৰ আমি কম বয়সতে মৃত্যু মুখত পৰিব লগা হয় সেইকাৰণে ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ জীয়াই আছিল তেওঁলোকে প্ৰাণায়াম কৰে কিমান সময়লৈ উশাহটো দীঘলকৈ লৈ থাকিব গতিকে আমিও যদি প্ৰাণায়াম কৰা ব্যৱস্থা যায় আজি আপোনালোকৰ গমে পাইছে ভাগৱতৰ আৰম্ভণিত ওমকাৰ ধ্বনি কৈছে এই ওমকাৰ ধ্বনি কৰা সময়খিনিত আমাক কিমানবাৰ উশাহ নিশাহ লোৱা সময় এবাৰ এটা উশাহতে গৈছে পাৰ হয় সময়টো তেতিয়া আমাৰ আয়ুসটো বাঢ়িব এনে ভাবে সেই কথাটোৱে কৈছে সেইকাৰণে এই ভগৱন্তই যেতিয়া অহৰ্নিশ ভ্ৰমণ কৰি আছে আমাৰ বাহ্যিকৰ গৃহখন নিজৰ ক্ষুদ্ৰ গৃহখনত যদি ভগৱন্তক আমি সুন্দৰভাৱে ৰাখিব বিচাৰিছোঁ তাৰ ব্যৱস্থা কৰিব লাগিব সদায় ৰাতিপুৱাৰ গধূলি ধূপ ধূনাৰ গৃহত চলিব লাগিব ঈশ্বৰৰ নাম চলিব লাগিব আৰু এখন গৃহতো চলিব লাগিব সেইকাৰণে কৈছে গোসাঁই ফুৰে দিনে ৰাতি কাৰ ঘৰে জ্বলে বন্তি কাৰ ঘৰে লৈ হৰি নাম ভগৱন্তই টোপনি মৰা নাই দিনে ৰাতি ঘূৰি আছে কোনখন গৃহত হৰিনাম চলিছে সেইখন গৃহতে প্ৰৱেশ কৰিব যাৰ গৃহত কোনোদিনাখন ধূপ এডাল জ্বলোৱা নিয়ম নাই ধূনা অকণমান দিয়া নিয়ম নাই পুৱা গধূলি ভগৱন্তৰ নাম কীৰ্তন বাদিলে এফাকি ঘোষাৰ ধৰাৰো নিয়ম নাই সেইখন গৃহত ভগৱন্তই কেতিয়াও প্ৰৱেশ নকৰে সেইকাৰণে সৰুকৈ এভাগ ঈশ্বৰৰ বাবে গৃহ এভাগ নিৰ্মাণ কৰি অন্ততঃ পুৱা আৰু সন্ধিয়া ধূপ ধূনাখন জ্বলাই যি জানে নাম কীৰ্তন কৰিব পাৰিলে কৰক নোৱাৰিলেও এফাকি ঘোষাই অপৰাধৰ বিনাশনে গাওক কিন্তু শুদ্ধ সত্যভাৱে কৰিব আজি স্বয়ম্ভু মুনুৱে এনে ব্যৱস্থা কৰিছিল সেইকাৰণে তিনি তাপে তাত কোনো কাৰণত প্ৰৱেশ কৰিব পৰা নাছিল সেয়ে কৈছে কিয়নো নিজ কৈছে তভু টান তাত মুনুৰ কিঞ্চিতো নাহি মন কিয়নো নিজ বাক্য কৰা হৰি কীৰ্তন এহিমতে কৃষ্ণ কথা প্ৰসংগে সদায়
এগোটাৰ দিবসো টান বিফলে নাযায়। যে মুনুৰ ইমান ঐশ্বৰ্য বিভূতি থকা পিছতো সেই ঐশ্বৰ্য বিভূতিক মুনুৱে মানে হাবিলাস কৰা নাছিল। কেৱল তেওঁ কৃষ্ণৰ গুণ কীৰ্তন সদায় কৰিছিল আৰু কৃষ্ণৰ গুণ কীৰ্তন কৰোঁতে কোনো দিনাখন অকণমান সময় তেওঁ বিফলে খেদা নাছিল। আমি কিমান সময় খেদিছোঁ হয়নে বাৰু? দিনটোত আমি 24 ঘণ্টাত 12 ঘণ্টা সময় পাওঁ। 12 ঘণ্টা সময়ত আমি অন্তত পুৱা যদি 1 ঘণ্টা, সন্ধিয়া 1 ঘণ্টা দিওঁ, 10 ঘণ্টাত আমি কাম কৰিব পাৰিছোঁ। এই 10 ঘণ্টা যে আমি দপদপাই ৰাতিয়ে দিনে কাম কৰি ফুৰিছোঁ, কোনোবাটো 12 ঘণ্টাও কৰিছে, কি কয় 24 ঘণ্টাও কৰিছে, ৰাতিও কৰিছে, দিনতো কৰিছে, দৌৰি ফুৰিছে, আহিছে মানুহ, গৈছে মানুহ হয়নে বাৰু? কিন্তু এই যে কৰি আছোঁ কোনে কৰাই আছে, ইয়াক আমি 1 নম্বৰ জানি ল'ব লাগিব। যদি ভগৱন্তে আত্মাৰূপে চৈতন্য শক্তি দ্বাৰা আমাক চৈতন্য কৰি নাৰাখিলহেঁতেন, আপোনালোক আমি ক'ৰবাত যাব পাৰিলোহেঁতেন? কেতিয়াও নোৱাৰোঁ। এই ধ্যান ধাৰণাটো আনি অন্ততঃ আমি পুৱা ভাগত ভগৱন্তৰ সেৱাকৰণ কৰিব লাগে, আকৌ সন্ধিয়া কৰিব লাগে। পুৱা এতিয়াও ক'ব লাগিব যে হে প্ৰভু, যে আজি ৰাতিপুৱা সূৰ্য মই নেদেখিম বুলি ভাবিছিলোঁ, তুমি মোক সূৰ্যটো দেখালা, কি যে কৃপা কৰিলা অ' প্ৰভু। আজি দিনটো জানাই আৰু এই বিষয়ত তোমাৰ মায়াৰ বশৱৰ্তী হৈ আছোঁ, মায়াতে কৰ্ম কৰি আছোঁ। এই মায়াতে বশৱৰ্তী হৈ কৰ্ম কৰোঁতে যলৈকে নাযাওঁ অ' প্ৰভু, যাতে তোমাৰ ভকতৰ দৰ্শন পাওঁ, এই কাৰণে তোমাৰ কথা শুনিব পাৰোঁ, যাতে এই মুখেও তোমাৰ নাম ল'ব পাৰোঁ, এই দুখন হাতেও যাতে তোমাৰ কৰ্ম কৰিব পাৰোঁ, এই দুভাগী চৰণে যাতে তোমাৰ ভকতৰ ওচৰলৈ যাওঁ, এইখন বাঞ্ছা কৰি ওলাই আহক। আপুনি বিষয় যি কৰ্মতে নাথাকক, কোনো কাৰণত বিপদ হ'ব নোৱাৰে, কোনো কাৰণত বিপদত নপৰে সেইজন মানুহ। আকৌ সন্ধিয়া আহিলে, অহাৰ লগে লগে ভগৱন্তক সেৱাকৰণ কৰাৰ পিছত শেষত কওক বোলে প্ৰভু, সেই দিনটো তুমি বৰ ভালে বোলে খেদিলা আৰু হয়নে বাৰু? বোলে প্ৰভু মই আৰু টোপনি সমান, নাজানো আৰু ৰাতি শুই থাকোঁতেও যাবও পাৰোঁ অ' প্ৰভু, যাতে টোপনিত গ'লেও যাতে তোমাকে দেখা পাওঁ আৰু তোমাৰ ভকতকে দেখা পাওঁ আৰু ভকতক দেখা, ভগৱন্তক দেখা মানে কি? টোপনিতে গ'লেও বৈকুণ্ঠত যাব। এই ব্যৱস্থাখন আমি কৰিব লাগে। আহক ইয়াৰ পিছত সুন্দৰভাৱে এই অধ্যায় সামৰণিলৈ আগবাঢ়িছে, আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। যাওক। বনাইলে মুনুৰ পুত্ৰ যশোয় আবে শুনিও কদেৱ হুদিয় জয় কৃষ্ণ। এনেভাৱেই মুনুৰে ঈশ্বৰৰ কৰ্ম প্ৰতিদিনাখনে কোনো মুহূৰ্ততে এৰি দিয়া নাছিল, বিফলে খেদা নাছিল। এনেভাৱে তেওঁ ঈশ্বৰক চিন্তা কৰি কৰি 71টাৰ যুগ শেষ কৰি দিলে, পাৰ কৰি দিলে। আৰু সেই হৰিপ্ৰসাদত তেওঁ 3টা তাপক জিনিব পাৰিলে। সেই কথাখিনিকে আজি মৈত্ৰেয়ী মুনিয়ে বিদুৰক কৈছে, হেৰৌ ব্যাস নন্দন, তুমি এই কথাখিনি শুনি আচৰিত নহ'বা। কাৰণ কৃষ্ণৰ একান্ত দাগ হ'লে এই কথাটো সাধাৰণ কথা। আমি যদি কৃষ্ণৰ একান্ত ভকত হ'ব পাৰোঁ, আমাক বিষয়ে দুখে চুব নোৱাৰে। আমি কি জানে, দুকান্ত তিনিকান্ত বহুকান্ত ভকত বাবে মাজে মাজে বিষয় আমাক চুই থাকে ন প্ৰভু। কৃষ্ণ যদি ভকত হওঁ আমাক একো দুখে চুব নোৱাৰে, কাৰণ আমি এতিয়া কৃষ্ণ ভকত সকলোৱে। ইয়াৰ পৰা যোৱাৰ লগে লগে বিষয় ভকত হ'মগৈ, আকৌ গৃহ পোৱাৰ লগে লগে বিষয় লাগিব, মায়াডাল লাগিবই।
বেছি নহয় আৰু অকণমান সময় যাওক বেলিটো অকণমান যাওক আপোনালোকৰ লাগিবই গৰুকেইটা থাকিল পথাৰত হয় অমুক থাকিল তমুক থাকিল হয়নে বাৰু এই ভাৱনা আনি নাথাকিব এতিয়াৰ পৰা কিন্তু কথা হ'ল কি সময় আহিব খেৰ এটা ধৰিব যাব গৰু গাই চপাব আকৌ আহিব এতিয়াৰ পৰা গৰুকেইটাৰ কথা ভাবি নাথাকিব যদি আছে পানী দুনি খুৱাবলৈ যাওক লয়াকৈ থৈ আহক একেবাৰে ইয়াতে বহি পেলাই গধূলি কি কৰিম ভাবি নাথাকিব কাৰণ যিখিনি সময়ত যিটো কাম আমি কৰিব লাগিব ইয়াত যে আছোঁ কেৱল ঈশ্বৰৰ চিন্তাত ঈশ্বৰৰ কথাত আমি ব্যস্ত হৈ থাকিব লাগিব সেয়ে কৈছে এনেভাৱে মুনুৰে ৭১টা যুগ পাক কৰিলে তিনি তাপে তেওঁক একো কৰিব নোৱাৰিলে কাৰণ একান্ত কৃষ্ণ ভকত হয় সেয়ে কৈছে এনেভাৱে সেই মুনুৰ ওচৰলৈ অনেক ঋষি সমস্ত আহিল সকলোৱে ধৰ্ম কৰ্ম বিষয় প্ৰশ্ন কৰিলে আৰু সকলোকে জ্ঞান প্ৰদান দি উপদেশ প্ৰদান কৰিলে মুনুৰে এনেভাৱে দিন পাৰ কৰিছে যা হওক এইখিনিতে সেই মুনুৰ কথা থৈ আৰু দেৱহতীৰ কথালৈ আগবাঢ়িব এতিয়াৰ এইখিনিতে অকণমান আজি গোপাল চৰণ ডিজে আমাৰ সভাসদলৈ অকণমান উপদেশ দিছে আহক এই উপদেশখন আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ এই তৃতীয় স্কন্ধৰ পদৰ সামৰণিত আজি গোপাল চৰণ ডিজ কবিজনাই আমাক সভাসদলৈ উপদেশ প্ৰদান কৰিছে যে হে সভাসদৰ লোক সমস্ত অৰ্থাৎ হে নৰনাৰীসকল তৃতীয় স্কন্ধৰ যি কথা ইয়াক যদি শ্ৰদ্ধাৰ সহকাৰে শ্ৰৱণ বা কীৰ্তন কৰা যায় তেনেহ'লে ভকতি পথত অৰ্থাৎ ভক্তি আমি বঢ়াব পাৰিম সেয়ে কৈছে
এনেভাৱে ভক্তি কৰি সেইজন মুনুৱে নিজৰ ভাইজাক লগত লৈ পুত্ৰসকলক লগত লৈ বহুকাল প্ৰজাসকলক পালন কৰি ৰাজ্য ভোগ কৰিলে। সেইকাৰণে কৈছে অন্য কথাৰ এৰি মনত এলাহ ভাৱটো এৰি সাধুসংগ থাকি কেৱল চৰিত্ৰ কৃষ্ণৰ চৰিত্ৰৰ গুণ গৰিমা কথাৰ শ্ৰৱণ বা কীৰ্তন কৰা। আজি গোপাল চৰণজীয়ে কৈছে আমাক তেহে কি কৰিবা পৰম আনন্দ লভিব পাৰিবা আৰু এই সংসাৰখন সুন্দৰভাৱে তৰি যাব পাৰিবা। আজি স্বয়ম্ভু মুনুৱে এনেভাৱে কৃষ্ণৰ গুণ গৰিমা গাই ৰাজ্য ভোগ কৰি এই সংসাৰ তৰি গৈছে। সেয়ে কৈছে এই কলি যুগত সকলোৱে ধীৰমতি হোৱা আৰু শ্ৰৱণ কীৰ্তন কৰি ভকতি লাভ কৰা। আমি ধীৰ স্থিৰ হ'ব লাগিব, অধৈৰ্যশালী হ'লে নহ'ব, ধৈৰ্যশালী হ'ব লাগিব, ধৈৰ্যশীল হ'ব লাগিব। আমি অকণমান অধৈৰ্য টাইপৰ, ধৈৰ্য নাই, হয়নে বাৰু? এই থাকিলোঁ অলপ সময় সলৌ মলৌ কৰি আৰু লাহেকৈ আঁতৰিয়ে গ'লোঁ আৰু আহিলোঁ আৰু বোলে আসনখন মই নাপাওঁ যদি এতিয়া গ'ল আঁতৰি ক'ৰবাত আৰু ইয়াত শুনাৰ আমাৰ ছিষ্টেম নাই। সেইকাৰণে কৈছে অধৈৰ্য হ'লে নহ'ব, ধীৰমতি হোৱা, ধৈৰ্যশীল হোৱা, কৰ্মবোৰ লাহে ধীৰে কৰা, পৰিপাটিকে কৰা, তেহে কি হ'ব পৰম ভক্তি লাভ কৰিব পাৰিবা। সেই কৈছে নমো নমো কৃষ্ণৰ বাপ কৃপা কৰি হোক শ্ৰৱণ কীৰ্তন সমে সাধু সংগ হোক। আজি গোপাল চৰণজীয়ে কৈছে হে নমো নমো, হে বাপ, হে কৃষ্ণ, হে প্ৰভু, তুমি মোক কৃপা কৰা যাতে মোৰ সদায় সাধুসংগ মই কৰিব পাৰোঁ, এইকণ মোক আশীৰ্বাদ কৰা। এই যে আমি ক'লোঁ পুৱা ভাগত যে কোৱা যায় যাতে ভকত সংগ পাওঁ, এই হ'ল আজি গোপাল চৰণজীয়ে কৈছে এনেভাৱে আমি কৰিব লাগিব। আমি গুৰু কৰ্মখিনি তেনেভাৱে কৰিব লাগিব। সাধুসংগলৈ গ'লেও আমি সেৱা এটা কৰিহে আসনখন ল'ব লাগিব। এই যে গ'লোঁ আৰু বহিলোঁ আসনখন এটা নহ'ব, কেনেভাৱে ল'ম তাকো আমি জানিব লাগিব। আমি বাকী ঈশ্বৰৰ কৰ্মৰ কথাখিনি নকওঁ কাৰণ গুৰু বাক্য। এই যে আপোনালোকে আহি বহিলে সেৱা কৰিব জেনেৰেলভাৱে এই কথাখিনি ক'ব পাৰোঁ। অন্ততঃ ভাগৱত চলিছে, ভাগৱত ভকত সকলোকে সেৱা এটা কৰিলে আসনখন লওঁতে ভগৱন্তক অৰ্পণ কৰক, বাওঁ হাতখন দি তাৰপিছত সোঁ হাতখন তাত লগাই কওক বোলে প্ৰভু যে তোমাৰ গুণৰ নাম আজি তোমাৰ ভকতৰ সংগলৈ আহিছোঁ, এইকণ সময় যাতে অ' প্ৰভু খুব সুন্দৰভাৱে ধীৰ স্থিৰভাৱে শ্ৰৱণ কৰিব পাৰোঁ। মোৰ যিমান ইন্দ্ৰিয় শক্তি, যিমান বিষয় বাসনা আছে সমস্ত তোমাৰ ওপৰতে অৰ্পণ কৰি প্ৰভু মই এখন তোমাৰ গুণৰ নাম শুনিম। চাবচোন সেইজনে বহা জেগাৰ পৰা উঠিব নোৱাৰে, নুঠে, তেওঁ অশান্তি নহয়। এতিয়া আমাৰ প্ৰভুসকলে কেতিয়াবা 8 ঘণ্টা 10 ঘণ্টা বহিব লগা হয় একেবাৰে, সম্ভৱ নে বাৰু কওকচোন? এনেই পাৰিব বহি থাকিবলৈ নোৱাৰে। কিন্তু গাই থকা কৈ থকাত গধূলি 6টাৰ পৰা ৰাতিপুৱা 6টালৈ বহা ৰেকৰ্ড আছে প্ৰভু। এনেভাৱে এটা সময়ত কৰিলে, এতিয়া নকৰোঁ, এতিয়া 3 ঘণ্টাৰ ওপৰত ক'তোৱে নকৰোঁ। আমাৰ ইয়াৰ লোকেলখিনি সকলোতে আমি অকণমান সময় দিওঁ, বাকী আমি দূৰলৈ গ'লে 3 ঘণ্টা আমাৰ মেক্সিমাম, তাৰ ওপৰত আমি প্ৰগ্ৰেম নকৰোঁ কাৰণ আমি দেহটো বচাব লাগিব, হয়নে বাৰু? ভকতি কৰিলে বুলি দেহটো পেলাই দিব নোৱাৰোঁ, দেহকো চাব লাগিব, ভক্তিও কৰিব লাগিব, সাধুসংগও কৰিব লাগিব, সকলো কৰিব লাগিব। সেয়ে এই ব্যৱস্থাটো চাওক, যেতিয়া আসনখন লোৱাৰ খেলি মেলি হ'ব বেছি সময় বহি থাকিব নোৱাৰে, পেচাবে লাগিব, ক'ৰবাত ভৰিহে জিনজিনানি ধৰিব, ইত্যাদি ইত্যাদি হৈ থাকিব। সেইকাৰণে আসন ভূষণৰ মূল। গতিকে ঈশ্বৰক অৰ্পণ কৰি সমস্তৰ অৰ্পণ কৰি আসনখন লয় যদি আমি কৃষ্ণ কথা শুনো, অকণমান কৃষ্ণ কথাই আমাক ক্ৰিয়া কৰিব, নহ'লে এসোপা শুনিলোঁ আৰু বোলে ভাগৱতলৈ গ'লি বোলে গ'লোঁ, কি আখ্যান চলিলে, আখ্যানটো বোলে কোন স্কন্ধ, স্কন্ধ নাজানো, কি আখ্যান জানো, কোনোবা এজনৰ ঋষি হওক, কোনোবা এগৰাকী কইনাক ঋষি এজনলৈ বিয়া দিয়া কথা ওলাই আছিল বোলে কপিল দেৱহতী, দেৱহতী আৰু স্বয়ম্ভু, হয়নে বাৰু? মুনু আৰু ইফালে হ'লে কি আপোনাৰ কদম্ব। আপোনালোকে জানি ল'ব স্বয়ম্ভু মুনুৰ পত্নী হৈছে শতৰূপা, আমাৰ একদম আদি মানে ককাৰ আইতা সেইসকল। তেওঁলোকৰ কইনা হ'ল দেৱহতী, বিবাহ দিলে কদম্ব ঋষিলৈ, জানি ল'ব আপোনালোকে। এই কথাখিনি ওলাই আছে ইতিমধ্যে। এই বিমান বিবাহ ওলাব এতিয়া, বিবাহখন যে দি থৈ আহিল দেৱহতীয়ে আৰু কদম্বই কি কৰি আছে ইয়াৰ পিছত আমি দুলৈ চন্দত পাম। অন্ততঃ কাহিনীটো জানক, বাকী কি আছে পিছত জানিব, কাহিনীটো জানিব পাৰিলেও
সিও কাম দিব হয়নে বাৰু যাওক হে কৈছে যে এনেভাবে শ্ৰৱণ কীৰ্তন সাধু সংগৰ যাতে মই কৰিব পাৰোঁ আজি গোপাল চৰণ দিজে ভগৱন্তৰ কৃষ্ণৰ চৰণত নতগত হৈছে সেইকাৰণে কৈছে সাধু সবু মুক এহি আশীৰ্বাদ কৰি ডাকৰ চাৰি নিয়ন্ত্ৰৰে বোলা হৰি হৰি আজি সাধুসকলেও মোক এইকণে আশীৰ্বাদ কৰা কোনসকলৰ কথা কৈছে যিসকলে এই তৃতীয় স্কন্ধৰ ভাগৱত পঢ়িছে যিসকলে শুনিছে সেইসকলৰ ওপৰত আজি গোপাল চৰণ দিজে আশীৰ্বাদ বিচাৰি সকলোকে নিৰন্তৰে নিশব্দ অৰ্থ আছে পানী পানী কিমান দৃষ্টি হয়নে বাৰু কিমান শীতল গতিকে আমিও নিজৰ মন ইন্দ্ৰিয়ৰ সমস্ত শীতল কৰি দমন কৰি নৰ্মেল কৰি ৰাখি আমি কিন্তু ঈশ্বৰৰ নাম উচ্চ স্বৰে গাব লাগিব মনত এখোবা বেয়া কপট ভাৱ লৈ চিঞৰি চিঞৰি ভগৱন্তৰ নাম গাইছো নহব কিন্তু আমাক নিৰন্তৰে গাব দিছে পানী দৰে শীতল হয় ধৃষ্টি হয় সমস্ত ইন্দ্ৰিয়ক দমন কৰি ৰাখি আমি ভগৱন্তৰ নাম উচ্চ স্বৰে গাব দিছে ৰাতিটো নাম গাইছো বোলে কিবা কাম হ'ব একো কামত নাহিব ৰাতিটো টোপনি ক্ষতি হ'লা নাম গালো ৰাতিপুৱা বোলে দে আৰু মাৰি আও হ'বনে কাম নহ'ব ভগৱন্ত আছে ভিতৰত তেওঁকো চাব লাগিব তেওঁক আমি বচাব লাগিব যদি ৰাতিটো তেওঁক পাবলৈ গাইছো ৰাতিপুৱা যদি বেয়াটো কৰিছো অ' প্ৰভু জীৱনৰ আমাৰ অভিজ্ঞতা পাই কৈ আছো কাৰণ আপোনালোকে জানে একেই যেতিয়া এটা সময়ত আছিলোঁ নাজানিছিলোঁ কিন্তু জনা দিনাখন যিদিনাখনে জানিলোঁ সেইদিনাখনৰ পৰা সেই ঠাই ত্যাগ দিলোঁ সেইখন সমাজকে ত্যাগ দিলোঁ বুজি পাইছে গতিকে জনা নাছিলোঁ জনায়ো দিয়া নাছিল কোনেও কিন্তু যেতিয়া জানিলোঁ সিদিনাখনৰ পৰা তাৰ পৰা আমি আঁতৰি আহিলোঁ আহক ইয়াৰ পিছত দুলৰী চন্দত সুন্দৰভাৱে সেই দেৱহূতিক যে বিবাহ দি আহিল কদম্ব ঋষিলৈ তেওঁলোকে বা কি কৰিছে হয়নে বাৰু জীয়েক জীয়েকে কি কৰিছে বাৰু আহকচোন বাৰু আমিও এবাৰ সেই কদম্বৰ দেৱহূতিয়ে কি কৰিছে এবাৰ খবৰলৈ চাওঁ জয় কৃষ্ণ
তপস্যা করিয়া প্ৰসাদে পাইলো কৃষ্ণৰ তজু সেৱা গুণে তুষ্ট হৈয়া মই দিলো তোক নিৰন্তৰ আৰাম দিব দৃষ্টি ভৰি দেখিও সুন্দৰী অলৌকিক ভোগ কৰিও ভোজন শিখি পুন দুৰ্লভ ৰাজায়ো নতু দেখ জয় কৃষ্ণ। এই যে কদম্বৰ ঋষিয়ে দেৱহূতিক বিবাহ কৰাৰ পিছত কি কৰিছে এই কথাখিনিকে মৈত্ৰেয়ী মুনিয়ে বিদুৰক কৈছে, হেৰৌ বিদুৰ, ইয়াৰ পিছত সেই পিতৃ মাতৃয়ে বিবাহ দি থৈ অহাৰ পিছত দেৱহূতিয়েনো কি কৰিছে মই তোমাক কওঁ শুনা। যে এনেভাৱে সেই দেৱহূতিয়ে কেৱল কদম্ব ঋষিক সেৱা কাৰ্যত ৰত হৈ আছে। সকলো দম্ভৰ কাম ক্ৰোধ লোভ সমস্তৰ নেওচি খুব সাৱধানে মনটোক সাৱধান কৰি মধুৰ বচনে কেৱল স্বামী সেৱাৰ ৰত হৈছে। আজিকালি ছোৱালী হ'লে হ'বনে বাৰু কওকচোন, হয়নে বাৰু? বিবাহ কৰাই লৈ যদি কেৱল ঈশ্বৰৰ চিন্তাত থাকে, খোৱা বোৱা সকলো যোগাৰ দিছে, হয়নে বাৰু? নিজৰ পত্নীগৰাকীক ইমান খবৰ নলয়, ৰাতিয়ে দিনে যদি ভকতৰ সংগত শুৱে, খোৱা বোৱাত একো অভাৱ নাই, শোৱা পিন্ধাটো অভাৱ নাই। কি বুলি ক'ব জানে, এইডালৰ লগত মিছাই বিয়া হ'লং যোৱাই ভাল, যাবগৈ। সদায় নিজৰ নিজৰ ভাল ভাল স্বামীকো এৰি থৈ যায় আজিকালি ৰং নাম্বাৰ। কিন্তু এনে ব্যৱস্থা হ'লে থাকিবনে? নাথাকে। সেইকাৰণে আমি কৈছোঁ পিতৃ মাতৃসকলে জ্ঞানী হ'লে ল'ৰা ছোৱালীও জ্ঞানী হ'ব। এনে এগৰাকী দেৱহূতি জন্ম দিব লাগিব সকলোৱে, এনে এগৰাকী কদম্ব ঋষি জন্ম দিব লাগিব সকলোৱে। সেইকাৰণে আমি ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰিব লাগে। সেয়ে কৈছে এনেভাৱে স্বামী সেৱা কৈছে, একো বিচৰা নাই স্বামীৰ পৰা, কেৱল স্বামীয়ে যি ভাল পাইছে তাকেই কৈছে। যে কদম্ব ঋষিয়ে ঈশ্বৰৰ সেৱা কৰে, ঈশ্বৰৰ কৰ্ম কৰে, যি যি যোগাৰ ধৰিব লাগে কেৱল দেৱহূতিয়ে যোগাৰ ধৰে আৰু স্বামী সেৱা কৰে। স্বামী চৰণত সেৱা কৰাৰ লগে লগে কোনো দেৱ দেৱতাক সেৱা কৰাৰ প্ৰয়োজন নাই। নিজৰ স্বামীক সেৱা নকৰি যদি আনক এজনক, আজি ধৰি ল'লোঁ আমি বিভিন্নজন আহিছোঁ, আমাক গোসাঁই গোসাঁই বুলি চৰণত ধৰি সেৱা কৰিছে, নিজৰ ঘৰত থকা এজনক সেইডাল কৰি থাকে, হ'বনে বাৰু? কেতিয়াও নহ'ব। প্ৰথম নিজৰজনক স্বামী সেৱা, তাৰপিছত বেলেগক কৰিব লাগিব, হয়নে বাৰু? গতিকে সকলোকে সময় কৰিব লাগিব। আইসকলকো আকৌ আমাৰ প্ৰভুসকলে এনে ব্যৱস্থা কৰিব লাগিব, দেৱী হিচাপে জ্ঞান কৰিব লাগিব।
কাৰণ আইগৰাকীৰ দ্বাৰাহে আমি সকলো কৰ্ম কৰিব পাৰিছোঁ। আজি যে এই মঞ্চত আপোনালোকৰ আগত আজি ইয়াৰ আগৰ বছৰ আগতো কৈছোঁ, এই বছৰো কৈছোঁ, এইখিনি কৰা সম্ভৱ কিহৰ কাৰণে জানে? আমাৰ আইগৰাকীৰ বাবে। আইগৰাকীৰ প্ৰেৰণাতহে আমি পাইছোঁ। মই অকণমান বিষয় কামত আছিলোঁ, আমাৰ হৈছে প্ৰভুৱে ফোন কৰিলে আসনত থাকিয়ে, লগে লগে আইগৰাকীয়ে কৈছে তেতিয়াৰ পৰা কৈ আছোঁ তোমাক সোনকালে যাবলৈ, তাৰপৰা ফোন কৰি আছে হৈছে প্ৰভুৱে। আমাৰ আকৌ কিছু আছে কেনেকুৱা জানে, হেই এইসোপা কৰি পেলাই খাব পাৰে নেকি, ইমান কাম কৰি আছে পথাৰত বুলি ক'ব। সেইটো নহয়। ঈশ্বৰৰ কৰ্মত আইসকলে আগবঢ়াব লাগিব, আপোনালোকৰ প্ৰভুসকলক আপোনালোকে আগবঢ়াব লাগিব। প্ৰভুসকলক ভাল কৰা বেয়া কৰা আইসকলৰ ওপৰত আছে চাবিকাঠি। ইয়াৰ প্ৰমাণ জানে? ৰাৱণ যে মৰিলে কিহৰ কাৰণে? ৰাৱণ বধৰ অস্ত্ৰডাল আছিল মদনদৈৰ লগত। গতিকে আইসকলে নিজৰ স্বামীজনৰ আয়ুস বঢ়াব পাৰে, কমাবও পাৰে। সেই চাবিকাঠি কিন্তু আইসকলৰ হাতত আছে। হয়, মানুহজনে যেতিয়া ৰাতিপুৱা পৰা কামটো কৰা হৈছে, আইগৰাকীয়ে যদি বাধা প্ৰদান নকৰে তেতিয়াহ'লে বেছি দিন নাথাকে। থাকিবনে বাৰু? খাওক, জাতিগত বস্তু এটা আছে, থাকক, এটা সময় আছে, তাকো খাব জানিব লাগিব। গম পাইছে? এইবোৰ কথা ভাগৱতত ক'বই নালাগে, তথাপিতো কৈ যাওঁ আজি, কাৰণ চলি থাকে যেতিয়া, হয়নে বাৰু? সূৰ্যৰ উদয় থকা অৱস্থাত একেবাৰে গ্ৰহণ নকৰিব কোনো, যিসকলৰ কৰা অভ্যাস আছে। কাৰণ কৈছে আকাশে সঞ্চয় ৰবিয়থ যেন বায়ু, সূৰ্যৰ লগত হৰে সমস্ত জগত আয়ু। আমাৰ আয়ুসটো হৰণে আছে সূৰ্যৰ লগত। ৰাতিপুৱা সূৰ্য উদয় হ'ল, সন্ধিয়া সময়ত অস্ত্ৰ গ'ল। এই যে আমাৰ জীৱনৰ পৰা এটা দিন গ'ল, আপোনালোকৰ নাযাব নেকি? সকলোৱে যাব। যদি সূৰ্য যদি সদায় উদয় হৈ থাকিলহেঁতেন কাৰো আয়ুক্ষয় নহ'লহেঁতেন। যিসকলে এতিয়া বুঢ়া আছে বুঢ়াই থাকিলে, ডেকা ডেকাই, শিশু শিশুৱে থাকিলে, গাভৰু গাভৰুৱে থাকিলেহেঁতেন, বোৱাৰী বোৱাৰী হৈ থাকিলেহেঁতেন, কিন্তু আয়ুক্ষয় নহ'লহেঁতেন। কিন্তু আমাৰ সূৰ্যৰ লগত আয়ুগ্ৰহণ হৈ আছে। সূৰ্য ওলালে মাহ গ'ল, এটা দিন গ'ল, দুটা দিন গ'ল, সপ্তাহ গ'ল, হয়নে? মাহ গ'ল, বছৰ গ'ল, আৰু গৈ আছে। সেইকাৰণে কৈছে এই সূৰ্যৰ উদয়ৰ সময়ত খোৱা পান কৰিব নাপায়। এনেই আয়ুসটো হৰণ হৈ আছে, আৰু যদি খাই দিছে আয়ুসটো আৰু হৰণ হৈ যাব। এই তাৰমানে এটা দিনত এই কামটো কৰি দিয়াৰ লগে লগে এসপ্তাহ আয়ুসটো টানি লৈ আহিব, কমি আহিব, মাইনাছ হৈ গ'ল, মানে বাকী হৈ গ'ল যে, বাকী মাংকে এসপ্তাহ যাবগৈ। বুজি পাইছে? এক এইটো খোৱাটোৱে অকল কথা নহয়, আৰু আছে যে এই সূৰ্যৰ উদয়ৰ সময়ত কৈ দিম আৰু, ক'ব নালাগে কিছুমান কথা, পুৰুষ প্ৰকৃতি সংগ্ৰাম কৰিব নাপায়, আয়ুস যাব। কিন্তু এজনৰ আয়ুস একমাহ কমি যাব, বেদত দিয়া আছে, ক'ব লাগিব, কাৰণ যুগটো কলিযুগ। কলিযুগত মানুহবোৰ লোভ আৰু কাম ভাৱটো বেছি। সেইকাৰণে এতিয়া মোবাইলত নিউজে পাওঁ আমি, হয়নে বাৰু? কিবা বেয়া বেয়া খবৰবোৰ পাওঁ, অমুকত বোলে অপহৰণ, অমুকত ধৰ্ষণ, হয়নে বাৰু? কিয় হৈছে এইবোৰ? অজ্ঞানীৰ বাবে, খাদ্যৰ বেয়া হৈছে, হয়নে বাৰু? জ্ঞান অভাৱ। সেয়েহে যা হওক, এতিয়া কথা হ'ল কি, এনেভাৱে আমাৰ এইবিলাক ক্ষয় হয়। আৰু ধৰি লওক যিসকলে অকণমান দুষ্ট প্ৰকৃতি, চুৰ ততাই কৰা মানুহ আছে, দিনতে কাৰোবাৰ বস্তু লাগিলে, সেইটো আৰু বহুত যাব। এনেও বেয়া কামবোৰত আয়ুস যাব, দিন ৰাতি কথা নাই, কিন্তু অন্তত আয়ুসটো কমিলেও অকণমান বাচিব, হয়নে বাৰু? আৰু যিসকলে এই কামটো কৰা অভ্যাস আছে, কাল সন্ধিয়াতে নকৰিব, কিন্তু সেইটো বিপদ। কাল সন্ধিয়া বুজি পাইছে? বেলি বহাৰ লগে লগে দুইদণ্ড সময়, কাল সন্ধিয়া 48 মিনিট, সেইখিনি সময় আমাৰ মূল সময়, ঈশ্বৰৰ কৰ্ম কৰা সময়। সেইখিনি সময়তে চাবচোন আপোনালোকে বাইক এক্সিডেণ্টবিলাক যে ঘটে, কোনোবাই কাজিয়া পেচাল লাগিব, ক'ৰবাত কাৰোবাৰ এক্সিডেণ্ট হ'ল, কিন্তু কোনখিনি সময়? এই সন্ধিয়া সময়তে হ'ল বুলি কয়, এইটো কাল সন্ধিয়া। সেইখিনি সময়ত শিৱৰ অনুচৰবোৰ ঘূৰে, ভূত পেটবোৰ ঘূৰি ফুৰে। সেইকাৰণে বিশেষ কাম নাথাকিলে এনেই ওলাই যাব নালাগে। এই সময়টোত সেই কামটো নকৰিব। কাৰোবাৰ যদি অভ্যাস আছে, আইগৰাকীক ক'ব ধুনীয়াকৈ, মই অকণমান ব্যৱস্থা কৰি থৈছোঁ, তুমি অকণমান কিবা যোগাৰ কৰি দিবা। এই কাল সন্ধিয়া পাৰ হৈ গ'ল, এঘণ্টা পাৰ হৈ গ'ল, কামটো মনে মনে কৰিলে, ভাতকেইটা খালে, আৰাম কৰক। আয়ুসটো তথাপিতো যাব, কমকৈ যাব। পাৰিলেতো এৰিব লাগে, যে এৰিব নোৱাৰা আছেতো, ভাবিব কি ভাগৱতখন মিছাই পাতিলোঁ, সেই খোৱাহে বন্ধ কৰি আছে, আমি বন্ধ নকৰোঁ, খাওক, হয়নে বাৰু? কৈছে জেচা কৰ্ণা এচা ভৰণা, যোনে যি ক'ব সেইটো ভুগিব লাগিব, আমাৰ বাধা কৰাৰ অধিকাৰ নাই। কিন্তু শাস্ত্ৰই কোৱা আমি পদ্ধতিবোৰহে কৈ আছোঁ। যা হওক, যে এনেভাৱে দিনত কিছুমান কৰ্ম কৰিলে আয়ুসটো আমাৰ বেছিকৈ ক্ষয় হয়, ৰাতি কৰিলে অলপ কম ক্ষয় হয়। যে সেই কথা কেনেকৈ আজি চাওক, আজি দেৱহূতিয়ে নিজৰ কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্য সকলোৰ বিসৰ্জন দি কেৱল স্বামী সেৱাৰ তত হৈ আছে। যে আমিও সেই যে নিজৰ স্বামীজনক ভাল কামত সদায় আগবঢ়াই দিব লাগে, আৰু যেতিয়া নিজৰ স্বামীজনে বেয়া কৰ্মলৈ আগবাঢ়ে তেওঁক বাধা প্ৰদান কৰিব লাগিব।
বাধা যদি নকৰোঁ সেইকণ দুখে কিন্তু আমাক চুব বা আইসকলক সেইকণ দুখে চুব সেয়ে কৈছে এনেভাৱে স্বামী সেৱা কৰোঁতে কৰোঁতে সেই দেৱহূতিয়ে নিজৰ সুন্দৰ শৰীৰটোকো শেষ কৰি পেলালে অৰ্থাৎ তেওঁ বৃদ্ধা হৈ গ'লগৈ 100 বছৰ স্বামী সেৱা কৰিবলৈ গ'লে হয়নে বাৰু কোনোদিনাখন স্বামী পোৱা একো মাগা নাই কদম বয়স হ'লেও দেৱহূতিক একোৱে প্ৰদান কৰা নাই হয়নে বাৰু গতিকে এনেভাৱে স্বামী সেৱা কৰোঁতে কৰোঁতে বহুদিন খেদিলে সেয়েহে এদিনাখন দেৱহূতিক নিজৰ স্বামী কদম্ব ঋষিয়ে কৈছে খুব মৰমৰ ভাষাৰে কৈছে বোলে শুনা তুমি কি কৰিলা মোক সেৱা কৰোঁতে কৰোঁতে তোমাৰ সুন্দৰ শৰীৰটো তুমি শেষ কৰি দিলা যে তুমি মোৰ পৰা একো নিবিচাৰিলা আজি নিজৰ স্বামীয়ে কৈছে যে তুমি মোৰ পৰা একো নিবিচাৰিলা যে তুমি কি কৰিলা তোমাৰ শৰীৰটো শেষ কৰি দিলা তে আজি কিছুমান লোক আছে আজি মানে নৱপ্ৰজন্মৰ সকলৰ ভিতৰত সেই সময়ত আছিলে আপোনাৰ দিতি কাল সন্ধিয়া সময়ত হয়নে বাৰু যেতিয়া কশ্যপ ঋষিয়ে ঈশ্বৰক সেৱা কৰিব বিচাৰে সন্তান মাগিছিলে আজি স্ত্ৰীসকল মানে কিছুমান এচাম মহিলা আছে তেনেকুৱা নিজৰ স্বামীজনৰ প্ৰতি সুখ নাপায় আনক বিচাৰি যায় ক'ব নালাগে কৈছোঁ কথাটো চলি আছে বেয়া লাগে কিছুমান বুজিছেনে নকলে নহয় কিন্তু এই কাৰণে হৈছে জ্ঞানৰ অভাৱৰ বাবে সেইকাৰণে আজি দেৱহূতিয়ে যিটো সেৱা কৰিছে এই সেৱাটো আমি প্ৰতিগৰাকী আইসকলে স্বামীজনক কৰিব লাগিব আৰু স্বামীজনে কিন্তু আইসকলক সেইখন সুবিধা দিব লাগিব আইগৰাকীয়ে নামলৈ গ'ল বুলি দেৰি হ'ল বুলিহে হয়নে বাৰু নিজৰ স্বামীজনে যে আহি পেলাই ক'ৰ পৰাহঁতৰ লগত আছিলি বুলি কয় হ'বনে বাৰু নহ'ব এইটো কেতিয়াও ক'ব নাপায় গতিকে আইসকলে যদি নামলৈ গৈছে একো নাই গৈছে অকণমান দেৰি হ'ল হ'ব পাৰে ভগৱন্তৰ নামক কোনো সীমা সময় বন্ধা নাথাকে গাই থাকোঁতে কৈ থাকোঁতে অকণমান বেছি হৈ যাব পাৰে কেতিয়াবা কিবা কাৰণত সোনকালেও হ'ব পাৰে দেৰি হ'ব পাৰে পলম হ'ব পাৰে গতিকে এই বুজাবুজি শক্তিটো বুজাবুজি বস্তুটো যে পুৰুষ আৰু প্ৰকৃতিৰ মাজত থাকিব লাগিব এনে ব্যৱস্থাই কৰিব আপোনালোকৰ যিসকলৰ ভাল আছে নোহোৱাসকলেও এই ব্যৱস্থাই কৰিব এয়া হ'লে বেদৰ সিদ্ধান্ত ভাগৱতটো 4 বেদ বেদে সিদ্ধান্ত দিছে বেদৰ মাগে কৰ্ম কৰক যা হওক দেৱহূতিয়ে এনেভাৱে দেৱহূতিক কৈছে আজি কদম্ব ঋষিয়ে কৈছে প্ৰাণী পৰম প্ৰিয়তম দেহ কহিলো স্বৰূপ বাক হেন দেহ মূৰ অৰ্থে ক্ষয় ভৈলা নগৰিলা তুমি তাক যে প্ৰতি জীৱসমূহৰ আটাইতকৈ আপোন হৈছে অতি মৰমৰ হৈছে নিজৰ দেহটো অথবা আমি নিজৰ দেহটোক বচাবলৈ খুব যত্ন কৰোঁ প্ৰত্যেকে কৰোঁ কিন্তু আজি তুমি কি কৰিলা যে হে মুনুনন্দনী তুমি মোৰ সেৱা কৰোঁতে কৰোঁতে তোমাৰ অতি মৰমৰ দেহটো তুমি শেষ কৰি পেলালা কিন্তু তুমি মোৰ পৰা একো নিবিচাৰিলা যে চোৱা যে মোৰ ইমান ঐশ্বৰ্য বিভূতি আছে তুমি সকলো পাইছা কিন্তু তুমি মোৰ পৰা একো বিচৰা নাই সেই কৈছে মই বহুকাল তপস্যা কৰিলোঁ আৰু মই কৃষ্ণৰ প্ৰসাদ অৰ্থাৎ কৃষ্ণৰ কৃপা লাভ কৰিলোঁ কৃষ্ণ সেৱা কৰি মই আনন্দিত হ'লোঁ যে দিব্যৰ দৃষ্টিয়ে মই সকলো অলৌকিক ভোগ কৰিব পাৰোঁ আৰু তুমি সকলো ল'ব পাৰা মোৰ পৰা এতিয়া এই যে দেৱহূতিক কৈ আছে আজি কদম্বই কি লাভ কৰিলে দিব্য জ্ঞান ল'লে অৰ্থাৎ জ্ঞান লাভ কৰিলে এই জ্ঞান মাৰ্গ আমি প্ৰত্যেকে লাভ কৰিব লাগে সেইকাৰণে আমি বাৰে বাৰে কৈ আছোঁ কোনোবা হয়তো অসুবিধা পাব পাৰে নৱপ্ৰজন্মসকলে কিন্তু এই জ্ঞান ল'বই লাগিব নৱপ্ৰজন্মই যদি এই জ্ঞান নলয় তেওঁলোকৰ ভৱিষ্যত কেতিয়াও সুখময় হ'ব নোৱাৰে সেইকাৰণে সপ্তস্কন্ধৰ প্ৰহ্লাদ চৰিতত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল শুনিও শিশু হ'ব এৰিও আন কৰ্ম কুমাৰ কালতে কৰা ভাগৱত ধৰ্ম যে ভাগৱত ধৰ্ম এইটোকেই কৈছে এই যে ভাগৱতখন লৈ এনেভাৱে ভকতৰ আগত সৰু সৰু ল'ৰাবোৰ পঢ়ি ফুৰাটোক ভাগৱত ধৰ্ম বুলি কোৱা নাই অৰ্থাৎ ভাগৱতে দিয়া জ্ঞান এই জ্ঞানসমূহ জানি বুজি জীৱনত প্ৰয়োগ কৰিব লাগিব এয়া হৈছে ভাগৱত ধৰ্ম যাহক গুৰু সমস্ত আই মাতৃ সমস্ত আহক এই যে দেৱহূতিক এতিয়া কদম্ব ঋষিয়ে ক'লে যে তুমি মোৰ পৰা একো নিবিচাৰিলা এতিয়া দেৱহূতিয়ে কিবা বিচাৰে নে নিবিচাৰে হয়নে বাৰু আহকচোন আমি পিছৰ পদত শ্ৰৱণ কৰোঁ জয় কৃষ্ণ সৰ্বকালে যিখিতো সুষমাত সাধে আশ্ৰয় দৈৱ পাৰ
মণিময় স্তম্ভ শাৰী শাৰী শোভে দেখি অতি চমৎকাৰ পাত অম্বৰৰ বিচিত্ৰ পতাকা উপৰে সদাহালয় নানা পুষ্পক পৰিয়া ভ্ৰমৰে জুমাজুমি গুঞ্জয় অৰাম তলা তল কৰি বান্ধি আছে ঘৰ ভিনে ভিনে প্ৰকাশয় তাত শয্যা খব বিচাৰাশ্ৰয় সবে জগদন্তময় মৰকতৰত নে বান্ধি আছে চলি হিয়াৰ পাত দুৱাৰ সুবৰ্ণৰ কুম্ভ উপৰে প্ৰকাশে ফটিকে ৰচিত বাৰ জয় কৃষ্ণ। যেতিয়া কদম্ব ঋষিয়ে নিজ মাতৃ নিজ ভাৰ্যাক দেৱহূতিক কৈছিল যে তুমি মোৰ পৰা একো নিবিচাৰিলা, তেতিয়া দেৱহূতি নিজৰ স্বামীলৈ চাই খুব মধুৰ বচনেৰে কদম্ব ঋষিক কৈছিল, ওচৰ চাপি আহি কটাক্ষৰ নয়নে সুন্দৰ এটি হাঁহি মাৰি কৈছিল যে সোণাৰ দ্বিজ শ্ৰেষ্ঠ তোমাৰ মহিমা কথা মই জানো। কোনে জানে? দেৱহূতিয়ে জানে। কিয় জানে? সেই সময়তে কৈছিল স্বয়ম্ভু মুনু যে মোৰ চত্ৰ আছিল। কি চত্ৰ আছিল? যদি পুত্ৰ জন্ম হয়, কইনা হ'লে আপত্তি নাই, পুত্ৰ জন্ম হোৱাৰ লগে লগে তোমাৰ কইনাগৰাকীক মই এৰি মই আশ্ৰম এৰি গুচি যাম। এই কথাটো যেতিয়া স্বয়ম্ভু মুনিয়ে নিজৰ কন্যাক দেৱহূতিক কৈছিল, দেৱহূতিয়ে সদায় ভয় খাই আছিল। জানো ছাৰ, স্বামীৰ পৰা মই সন্তান মাগোঁ, যদি ল'ৰা সন্তান জন্ম হয় স্বামীয়ে মোক এৰি থৈ গুচি যায়, এই ভয়তে স্বামী সেৱাৰ তত হৈ আছিল। নেলাগে মোক পুত্ৰ সন্তান, তথাপিতো মোৰ স্বামী মোৰ লগত থাকক। হয়নে বাৰু? আইসকলে নিবিচাৰেনে বাৰু? একো নহ'লেও মোক সেৱা কেন্দ্ৰখন বাচি থাকক, বিচাৰে নিবিচাৰে? নিশ্চয় বিচাৰে। গতিকে দেৱহূতিয়ে সেই ব্যৱস্থাৰে ঈশ্বৰৰ সেৱা অৰ্থাৎ স্বামী সেৱা কৰিছে। যে তেতিয়া কৈছে যে পূৰ্বতে তুমি যিটো কথা কৈছিলা তাক লৈ মই সদায় ভয় খাই আছিলোঁ, সেইকাৰণে মই সদায় প্ৰাৰ্থনা কৰোঁ যে মই পুত্ৰৰ যাতে মোৰ জন্ম নহওক, সেইকাৰণে মই কেতিয়াও তোমাৰ পৰা সন্তান বিচৰা নাছিলোঁ। সেই কৈছে আগে মোৰ দেহা কৈছে তেবে সিটো বাক্য কৰিও সামফল তুমি স্বামী কৃপাশীল। তুমি যদি বিচাৰিছা তেনেহ'লে সেই হওক, কিন্তু এটা কথা আছে, মই তোমাৰ সেৱা কৰোঁতে কৰোঁতে মই বৃদ্ধা হৈ গ'লোঁ, মোৰ শৰীৰটো কি হৈ গ'ল? হাড়ে চালে লগ লাগি গ'ল। গতিকে এই বৃদ্ধাৰ শৰীৰটোত, বৃদ্ধাৰ দেহটোত হয়নাবা এই বুঢ়াৰ অৱস্থাত সন্তান কেতিয়াও জন্ম নহয়। যদি তুমি সন্তান মোক দান দিব বিচাৰিছা তেনে তুমি কি কৰা? তুমি মোৰ এই দেহটো আগতে সুস্থ কৰি লোৱা। আজি দেৱহূতিয়ে কদম্ব ঋষিক কৈছে, আৰু এই ভাৰ্যাৰ কথাৰ জানি কদম্ব ঋষিয়ে যোগ বলৰ দ্বাৰা এটি বিচিত্ৰ সৰোবৰ নিৰ্মাণ কৰিলে, আহ্বান কৰি দিলে। বুজি পাইছে? সেই সৰোবৰটো হৈছে বিন্দু সৰোবৰ। সেই সৰোবৰটোত 80 বছৰীয়া, 100 বছৰীয়া, 110 বছৰীয়া এগৰাকী বৃদ্ধাই যদি তাত এবাৰ বুৰ মাৰি আহে 16 বছৰীয়া এগৰাকী যুৱতী হৈ যাব। আমাৰ যদি বুঢ়া প্ৰভুসকলেও যদি এবাৰ গা ধুৱে 18-20 বছৰীয়া যুৱক হৈ যাব। সেইটো হৈছে বিন্দু সৰোবৰ। এই বিন্দু সৰোবৰ প্ৰভু ভগৱন্তই নিৰ্মাণ কৰিছিল
ভগৱন্তই ভকতৰ প্ৰেমত ভকতৰ ভক্তি প্ৰেমত আনন্দ যি টোপাল চকুলো ওলায় ভগৱন্ত ওলাইছে সেই চকুলো দ্বাৰা বিন্দু সৰুব আৰু এই যে ভাগৱতৰ বা ভকত সংগ একত্ৰিত কৰি ভগৱন্ত গুণনাম লওঁতে ভকতসকলে আইসকলে আনন্দৰ যি টোপাল চকুলো পেলায় সেই টোপাল চকুলো কিন্তু বিন্দু সৰুবলৈ যায় আপোনালোকে চাব সেইকাৰণে ভগৱন্তৰ নামত আমি একো দিব নোৱাৰিলেও এটোপাল চকুলো দিয়া ব্যৱস্থা কৰিব লাগে সেই টোপাল চকুলো কিন্তু বিন্দু সৰুব যোগ হ'ব আজি যি বিন্দু সৰুবক এতিয়াৰ যুগবলৰ দ্বাৰা আহ্বান কৰিছে কদম্ব ঋষিয়ে দেৱহতীক স্নান কৰিবলৈ সেই বিন্দু সৰুবত আপোনালোকে আমি ভকতিৰ মাধ্যমে দিয়া চকুলো টোপাল তাত সংযোগ হ'ব কিন্তু বিষয়ত আমি বহুত চকুলো পেলাইছো ন প্ৰভু কিন্তু বিষয় চকুলোৱে কি কয় জানে এখন ভৱ সংসাৰ ভৱ সাগৰ তাত আমি সাঁতুৰি আছো আজিও পা পোৱা নাই মাজে মাজে পানী খাই থাকো কি কয় জানে এই নকব আৰু ঢকে ঢকে পানী খাই আছো বুলি কয় হয়নে বাৰু বিষয়ত জড়িত হয় ই আজি ইটো বিপদ কালি সিটো বিপদ ভেজাল মাৰিব নোৱাৰি এটা বিপদ শেষ নহওঁতে আন এটা বিপদ আহে এই ঢকে ঢকে পানী খাই আছো বুলি কয় পানীনো ক'ত খাইছে ক'ত দেখা পাইছে নেকি পানী সেয়াই হ'লে এই ভৱ সংসাৰৰ পানী দুখ যন্ত্ৰণা গতিকে আমি যদি এই বিষয়ত চকুলো পেলাওঁ সেই সংসাৰ পানী এনেই বেছি সেই অকণ চকুলো তাতে যোগ হ'ব আৰু পানী বেছি হৈ যাব হয়নে বাৰু বোলে নদীখন পানী শুকাইছিলে আকৌ বাঢ়িল আগতে একাঠো পানী আছিলে এতিয়া বোলে সাঁতুৰি যাব লাগে হয়নে বাৰু এনেই যেনে তেনে কৰি অকণমান সাধু সংঘলৈ গৈ অকণমান যদি ক'ৰবাত ঠাৱনি পোৱা হৈছে আকৌ যদি বিষয়ত আহি চকুলো পেলাই থাকে জানিলে তাতো ঢুকি নোপোৱা হ'ব গতিকে ভগৱন্তৰ নামত যিমান পাৰে চকুলো দিয়ক বিষয়ত কমাই দিয়ক হয় কাৰণ আমাৰ বিষয়ত চকুলো কেতিয়া ওলাব আমি মায়াৰ হৈছে অজ্ঞানীভাৱে ওলায় জ্ঞানী লোকে কিন্তু বিষয়ত চকুলো নেপেলায় কেৱল এটাই ক'ব নিজৰ পুত্ৰ সন্তান কইনাৰ হয় নাতি পুতি নিজৰ ভাৰ্যাৰ যদি হেৰাই যায় তেতিয়াও ক'ব ঈশ্বৰে যি কয় ভালে কয় এদিন ময়ো যাবই লাগিব জ্ঞানীসকলৰ কৰ্ম অজ্ঞানীসকলে হ'লে বিনায়ে বিনায়ে কান্দিব দুখ কৰিবই লাগিব মায়াত আছো দুখ লাগিবই কাৰ দুখ নালাগিব সেই দুখখনকে সদায় ধৰি থাকিব নেলাগে সেই দুখখন আমাৰ খন্তেকীয়া কাৰণ জীৱনটো খন্তেকীয়া সেইখন দুখ আমাৰ খন্তেকীয়া কিন্তু আমি সাধু সংগত থাকি যিটো প্ৰেম আনন্দ পাওঁ তাত আমি যিমান চকুলো দিব পাৰোঁ তাত কিন্তু আমাৰ লাভ আছে সেইকাৰণে আপোনালোকে চাব দুটা প্ৰকাৰৰ এয়া ধৰক আপোনালোকৰ চকুলো ওলোৱা নাই ৰাতিপুৱা সময়ত যদি কাৰোবাৰ অকণমান ওলায় ভকত বিদায় দিয়া সময়ত যদি এটোপাল ওলায় লগে লগে লাই চাব ঠাণ্ডা নে গৰম আনন্দ চকুলো টোপাল ঠাণ্ডা দুখৰ চকুলো টোপাল বৰ গৰম লাই চাবচোন একদম জুইৰ নিচিনা তাপ হৈ থাকে চাবচোন এইটো প্ৰেক্টিকেলি প্ৰমাণ কৰিছোঁ শাস্ত্ৰত পাইছোঁ পোৱা কাৰণে প্ৰেক্টিকেলি প্ৰমাণ কৰিছোঁ বিষয়ত কেতিয়াবা আগতে দুখ লাগে নহয় লাগোঁতে কি কয় জানে চকু পানী এটোপাল ওলাই গ'লে চকু পানী টোপাল লাইছে বিৰাট গৰম এই যে ভকতৰ সংগত আমাৰতো প্ৰায় চকুটো ওলাই থাকে ঈশ্বৰৰ কৰ্ম কৰিলেও ওলাই জানক এই যে চকু টোপাল ওলাই লগে লগে লাই চাওঁ বিৰাট ঠাণ্ডা ইয়াতে প্ৰমাণ তাৰ তাপটোৱে কি কৰিব বিপদত পেলাব পুৰিব হয়নে বাৰু এই আনন্দত কি কৰিব হৃদয় হাত পৰি যাব সেই এই কথা কেনেকৈ বুজাইছে যা হওক এই যে যুগবলৰ দ্বাৰা এতিয়া কি কৰিল বিন্দু সৰুব আহ্বান কৰিলে সেই বিন্দু সৰুবৰ যুগবলৰ দ্বাৰা আহ্বান কৰিলে নিম হে গুৰু সমস্ত মাতৃ সমস্ত যেতিয়াৰ নমখ্যা অৰণ্যত সুদ গুৰুদেৱে 28,000 ঋষিমুনিক ভাগৱত কৈছিল তেতিয়া মাইকফোন নাছিল মাইকফোন নহ'লেও চলিব আপোনালোকে শুনিবই বেলেগত নুশুনাওঁ যা হওক মাইকফোনটো অকণমান অসুবিধা হৈ দিছে বেয়া পাইছোঁ অলপ মাতটো বেয়া কৰি লৈ গৈ আছে প্ৰথম অকণমান ঠিকে আছিল কিবা হৈ গ'ল পিছত যা হওক যে ইতিমধ্যে এনেভাৱে সেইজন কদম্ব ঋষিয়ে যুগবলে এখন বিমান সৃষ্টি কৰিছিল দিব্য বিমান এতিয়া যদি আমি চাওঁ এতিয়া ওপৰতে চলি আছে বিমানবোৰ হয়নে বাৰু প্ৰথম বিমান আৱিষ্কাৰ কোনে কৰিছিল পৃথিৱীত কদম্ব ঋষি জানি ল'ব চায়েন্সে যিমানবোৰ তৈয়াৰ কৰি আছে এতিয়া কলি যুগত নহয় জানো বস্তু গোটেইবোৰ শাস্ত্ৰৰ পৰা বেদৰ পৰা কৰি আছে বেদশাস্ত্ৰ অধ্যয়ন কৰিলে সমস্ত পোৱা যায় প্ৰথম বিমান নিৰ্মাণ কৰিছিল কদম্ব ঋষিয়ে আৰু সেই সময়ত কদম্ব ঋষিয়ে বিমান নিৰ্মাণ কৰিছিল যদিও সেইখন বিমানৰ কোনো ইন্ধন প্ৰয়োজন নাছিল মনৰ গতিত চলিছিল মনে যলৈকে যাম বুলি ভাবে তলৈকে যাব পাৰে যে সেই বিমানখন এনেভাৱে বৰ্ণনা কৰিছে ইমান ডাঙৰ তাত অনেক মানে গৃহৰ আছে নানা ৰত্ন অলংকাৰ খজ্জিতৰ আৰু ওপৰত চন্দ্ৰতাপ আৰি থোৱা আছে অনেক মুকুতা হাৰ তাত ৰাখিছে সেই কৈছে আনো নানা দৈব্য বিমান জলয় দিবেক নাহি উপাম
হংস পাৱত আদি পক্ষী গণে তাতে থানে থানে কৰে নাদ মলয়া পৱন সদাৰ তাত বহে মিলাবে মনে উন্মাদ যে সেইখন বিমান আৰু ইয়াৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি আৰু তাত যিবোৰ খৰুব আছে তাত অনেক ৰাজহংসৰবোৰে সুন্দৰভাৱে চৰি আছে খেলি আছে আৰু তাত থকাৰ বৃক্ষবোৰক অহনিশ মলয়া লাগি থাকে সেই দিব্যৰ বিমান দিব্যৰ গৃহৰ কিন্তু দেৱহতীও তাত আনন্দৰ মন নাই যে সেইগৰাকী দেৱহতীও কি হ'ল যেতিয়া বৃদ্ধা হৈ গ'ল খৰি চুলি জুতুৰা জুতুৰি হ'ল হাড়ে চালে লগ লাগি গ'ল সেইগৰাকীও সেইকাৰণে কি হৈ গ'ল সেইবোৰ প্ৰতি কোনো তেওঁ শ্ৰদ্ধা নাইকিয়া হৈ গ'ল আমাকো কি হয় জানে যিমান বয়স হয় সিমান লোভ মোহটো বাঢ়ি যায় চাবচোন বাৰু অন্য ধৰণৰ ওচৰৰ সীমাটোতে লাগি থাকিব ওচৰৰ ঘৰৰ লগতে কালি পৰহি মৰিব লাখুটিডাল লৈ সীমাটোৰ লগত লাগি থাকিব জেৱাখনৰ লগত কি দৰকাৰ পৰিছে হয়নে বাৰু যদি কিবা ভেজাল আছে আইনগতভাৱে আছে মাটি বাৰী নিজৰ নামত আছে আইনগতভাৱে দুই পক্ষ লগ লাগি হয়নে বাৰু মণ্ডল সীমাটো উলিয়াই ল'লে হ'ল কাজিয়া পেচাল লগা প্ৰয়োজন নাই আজি দেৱহতী চাওক এনেভাৱে শৰীৰটো হৈ যোৱাৰ বাবে ইমানবোৰ ঐশ্বৰ্য বিভূতি থকা স্বত্তেও তেওঁ তাত কোনো কিন্তু মানে সম্পত্তিলৈ লোভ নাই সেয়ে কৈছে এই ভাৰ্যাৰ কথা সকলো জানি কদম্ব ঋষিয়ে ভাৰ্যালৈ চাই কৈছিল শুনা পানেশ্বৰী তুমি চিন্তা নকৰিবা তুমি চিন্তা এৰি দিয়া মই জানিছো তোমাৰ মনত কি দুখ আছে সেইকাৰণে প্ৰতিজন স্বামীয়ে প্ৰতিগৰাকী ভাৰ্যাৰ মনৰ কথা জানিব লাগিব ভাৰ্যাক আনন্দ দিয়াৰ কাম হৈছে স্বামীয় হয়নে বাৰু যে এটা দিশে নহয় বিভিন্ন প্ৰকাৰে ভাৰ্যাক আমি সন্তুষ্ট কৰিব পাৰিব লাগিব নহ'লে এৰি থৈ কাৰোবাক যাবগৈ আৰু স্বামীকো ভাৰ্যাগৰাকীয়ে সেইকণ সেৱা কৰিব পাৰিব লাগিব স্বামী সেৱা যদি ভাৰ্যাই খেলি মেলি কৰিছে জানি ল'ব সেইজন স্বামীও কেতিয়াবা কি হয় অমুকাই বোলে আৰু এজনী আনিল জয় কৃষ্ণ চলি আছে চলি থকা ঘটনাৰ বাবে কৈছোঁ গতিকে সেইকাৰণে স্বামী আৰু স্ত্ৰী দুইজনৰ বুজা পৰা হ'ব লাগিব কিবা সমস্যা আছে আলোচনা কৰক কি সমস্যা আছে হয়নে আপোনাৰ কি সমস্যা আছে প্ৰভুসকলে আইগৰাকীক কওক আইগৰাকী কি সমস্যা আছে স্বামীজনক কৰক কাৰণ দুজন হৈছে বন্ধু বান্ধৱ কাৰণ কিয় আধা বয়স গ'ল যোৱাৰ পিছত আধা বয়সত লগ পালোঁ হয়নে বাৰু থকা দিনকেইটাৰ থাকিব লাগিব কি সমস্যা আছে দুইজনৰ মাজত বুজাবুজি মাৰ্গে চলিব লাগিব এই কথাখিনিকে সুন্দৰভাৱে কৈছে যে আজি দেৱহতীৰ সমস্তৰ কথা জানি এতিয়াৰ সেইজন কদম্ব ঋষিয়ে লাহেকৈ কৈছে তুমি চিন্তা এৰা এই যে বিন্দু সৰোবৰ দেখিছা যোৱা তুমি এবাৰ তাত গা ধুই আহা ডুব মাৰি আহা এতিয়া এই সৰোবৰলৈ যেতিয়া দেখুৱাই দিলে আৰু সেই হ্ৰদলৈ যাই সেই কৈছে সেই হ্ৰদ নিৰ্মাণ হৈছিল বিষ্ণু ভগৱন্ত আনন্দ চকুলোৰে আৰু মনুষ্যসকলৰ মনৰ সকলো বাঞ্ছা পূৰণ কৰে যে এই যে বিন্দু সৰোবৰ আজি ধৰি লওক এয়া এটা বিন্দু সৰোবৰ এই যে আজি ভাগৱতৰ অনুষ্ঠান সাধুসংগ এয়া হৈছে আজি বিন্দু সৰোবৰ ইয়ালৈ যিয়ে আহিব যিয়ে শ্ৰদ্ধাৰভাৱে সেৱা কৰিব যিয়ে শ্ৰদ্ধাৰভাৱে শুনিব তেওঁ মনৰ সকলো বাঞ্ছা পূৰণ হ'ব কিন্তু ভগৱন্তক ভজিলে মনৰ বাঞ্ছা পূৰণ হ'ব সেইকাৰণে কি কৰা যায় কৃপাৰ সাগৰৰ দৈয়কী নন্দনৰ পুৰীও মনৰ কাম যদি পূৰণ হ'ব লাগে ভগৱন্তৰ পৰা যদি কৃপা পাব লাগে তেলে এই সাধুসংগলৈ আহি ভাগৱত অনুষ্ঠানলৈ আহি শ্ৰদ্ধাৰ সহকাৰে নিষ্ঠাৰ হিচাপে কায় বাক্য মন এক কৰি সকলো বিষয় পৰিহৰি কেৱল কৃষ্ণৰ নাম গুণ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব ভকতক ভগৱান দৰে আমি জ্ঞান কৰিব পাৰিব লাগিব তেহে আমাৰ মনোবাঞ্ছিত হ'ব নহ'লে কিন্তু আমাৰ মনোবাঞ্ছিত নহ'ব গাই আছোঁ গাই থাকিলে হ'ব নেকি কেতিয়াও নহ'ব সেই আকৌ অৱশেষত কম কি জানে অপৰাধৰ বিনাশন তজু নামে নাৰায়ণ জানি নামে পক্ষী লোকন একো নামে জানা নাই এনেই ভগৱন্তক কৈ আছোঁ প্ৰভু জানি নামে পক্ষী লোকন আৰে যদি নাম জানিছোঁ চাৰিমুঠি জীৱক কিয় আমি দয়া কৰিব নোৱাৰোঁ ভগৱন্তই চাৰিমুঠি জীৱৰ আত্মাৰূপে বিৰাজমান হৈ আছে চৈতন্য শক্তিৰ দ্বাৰা আছে বোলে গধূলি হ'লে খালী ভাতকেইটা খাব নোৱাৰোঁ জয় কৃষ্ণ কিনো নাম জানি পঢ়িলোঁ হয়নে বাৰু প্ৰসংগটো কৈছোঁ পৰাপক্ষত আমি জানিবৰ বাবে এনেভাৱে সাধুসংগ কৰিব লাগিব
পোনপ্ৰথমে আমি গুৰু আশ্ৰয় ল'ব লাগিব গুৰু মাগেদি আমি ভগৱন্তৰ নাম কেনেকৈ ল'ব লাগে ভগৱন্তক কেনেকৈ ভজিব লাগে এই নীতি শিক্ষাকৰ আমি জ্ঞানকণ ল'ব লাগিব যা হওক সেয়ে কৈছে শেষত যে মনুষ্যসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰে আৰু স্বামীৰ কথাৰ শুনি সেইগৰাকী দেৱহূতিয়ে সুন্দৰভাৱে মানে আনন্দৰ মনে অতি সোনকালে গৈ পৰম আনন্দিত হৈ সেই বিন্দু সৰোবৰত বুৰ মাৰিলে আৰু বিন্দু সৰোবৰত বুৰ মাৰাৰ লগে লগে তাত বাৰু কি দেখা পায় নামিছেহে জলৰ ভিতৰত কি আছে কোনেওতো নাজানে আমিও নাজানো জলত কি থাকে নহয় জানিব আহক প্ৰভুজনৰ দ্বাৰা আমি জলৰ ভিতৰলৈ পঠিয়াই কি আছে এবাৰ আমিও চাই লওঁ জয় কৃষ্ণ আহক এইটো আছে গীতাঞ্জলি হুইয়া বুলিবে লইলা বচন আমি সবে সখী তোমারে হেদাখি কৰা আজ্ঞা যেন হয় পাছে সবে তান মনক বুজিয়া হৰিৰে ভৈল ৰাম স্নান কৰাই দিব বস্ত্ৰক পিন্ধাইলা ৰত্ন অলংকাৰ যত খুৱাই অন্নপান কৰিব হুমান দৰ্পণ দিলা হাতত অৰাম তাত দেৱহূতি সবাংগে চাহিয়া হখি আতি মিলিল সেই সময়ত কদম্ব স্বামীক মনত আখি পৰিল জয় কৃষ্ণ এই যে দেৱহূতিয়ে বিন্দু সৰোবৰত বুৰ মাৰিলে তাত দেখা পাইছে বুৰ মাৰাৰ লগে লগে এটি সুন্দৰ উত্তম গৃহৰ দেখিছে জলৰ ভিতৰত ইমান সুন্দৰভাৱে জিলিকি আছে আৰু সেই গৃহত দেখিছে গৃহৰ পৰা হাজাৰগৰাকী কইনাই সেই গৃহৰ মাজত প্ৰকাশ পাইছে দেখা পাইছে আৰু কইনা খবৰ সকলোৱে মানে এগৰাকী অপেশ্বৰাৰ দৰে সকলোৱে দেৱহূতিৰ ওচৰলৈ আহিছে আনন্দৰ মনে আহি সেই দেৱহূতিক গীতাঞ্জলি কৰি সেৱাৰ জনাইছে কৈছে যে আমি সকলো তোমাৰ সখী অৰ্থাৎ দেৱহূতি কৈছে যে আমি তোমাৰ দাসী যে তোমাৰ দাসী হৈ আমি তোমাক সেৱাৰ কৰিব বিচাৰিছো যে পাছে সবে তান মনক বুজিয়া শৰীৰ ভৰিলা মদন এই যে বৃদ্ধাৰ শৰীৰটো আছিল তাক মৰ্দন মালিচ কৰিবলৈ ল'লে মন্থন কৰিলে এতিয়া বুঢ়ীজনী কি কৰিব গাভৰু কৰি দিব হয়নে বাৰু তে বুঢ়ী হোৱাৰ কাৰণে তাই একো কাম কোন লোক মোৰ নাইকিয়া হৈ গ'ল হয়নে বাৰু গতিকে এতিয়া এই যে মৰ্দন কৰিছে গোটেই সমস্তৰ দাসীসকলে এই যে কইনাসকলে যে মৰ্দন কৰাৰ পিছত সুন্দৰভাৱে গাৰ পা ধুৰাই সেইগৰাকী দেৱহূতিক দিব্য বস্ত্ৰ অলংকাৰ পিন্ধাই এখন হাতত দাপোন দিছে অৰ্থাৎ আইনা এখন দিছে গিলাচ এখন এই যে গিলাচখন দিলে গিলাচখন দেখাৰ লগে লগে বাহ দেৱহূতিয়ে এনে লাগিছে আপোনালোকৰ আইসকলৰ মনত পৰিছে কি চাগে পৰিব এই যে 18-16 বছৰীয়া বয়সৰ কথা ভাবকচোন বাৰু হয়
সি কিমান আইনাখনত ড্ৰেছিংখনত চোৱা ক'ৰবালৈ যোৱাৰ আগত কিমান বা মুখখন চাব কাৰোবাৰ এজনী ৰৈ থাকোঁতে যদি অকণমান দেৰি হ'ল আকৌ এবাৰ মুখখন ধুই আহিব কিবা অকণমান আকৌ ঘঁহিব হয়নে বাৰু এই ব্যৱস্থাটো আছিল নে নাই আছিল এতিয়াও আছে কিন্তু বয়সৰ লগে লগে সলনি হৈছে দেৱহূতিয়ে দেখিছে বা ইমান সুন্দৰ সেয়ে কৈছে তাঁতৰ দেৱহূতি সবাংগে চাহিয়া হকিতৰ আতি মিলিল সেই সময়ত কদম্ব স্বামীক মনত পৰিল হয়নে বাৰু তেতিয়া নিজৰ স্বামীলৈ মনত পৰিল কাৰণ যৌৱন ঘূৰাই পালে যৌৱন অৱস্থাত হয়নে বাৰু নিজৰ স্বামীজন যদি দূৰত থাকে ভাৰ্যাগৰাকীয়ে স্বামীজনৰ কথা ভাবি থাকে হয়নে বাৰু আৰু কোনোবা এজন যুৱকে কোনোবা এগৰাকী যুৱতীৰ লগতো যদি কিবা এটা মৰম ভাল পোৱা আছে সময় সময় মনত পৰি থাকে হয়নে থাকে নে নাথাকে নিশ্চয় থাকে যিসকলে লাভ মেৰেজ কৰিছে গম পাব যা হওক জয় কৃষ্ণ এতিয়া কৈছে যে এনেভাৱে স্বামীলৈ মনত পৰিলে এতিয়া স্বামীলৈ মনত পৰিছে দেৱহূতি এবাৰ কি কয় স্বামী বা আছে ক'ত দেৱহূতি আছে জলৰ মধ্যত ওলাই আহিব পায় নে নোৱাৰে আমাৰ কিন্তু ওলাই অহা শক্তি নাই আমাৰ বান্ধৱ ব্যাখ্যা গুৰু মাননীয় ধ্ৰুৱজ্যোতি প্ৰভুজন আছে এই জলৰ ভিতৰৰ পৰা দেৱহূতিক আমাৰ উলিয়াই অনা শক্তি নাই আমাৰ গুৰুজনাই প্ৰভুজনাই উলিয়াই আনিব তেখেতক আমি আসনলৈ আমন্ত্ৰণ কৰিছোঁ আমি খন্তেক বিৰতি লৈছোঁ যাৰ গুৰু সমস্ত আই মাতৃ সমস্ত এইকণ সময় আপোনালোকৰ মাজত এই ভাগৱতৰ তৃতীয় স্কন্ধৰ মানে দেৱহূতি আখ্যানৰ দুআষাৰ আলোচনা কৰোঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হৈছে সমূহ ভুলক ক্ষমা বিচাৰি আমি এই আসনৰ পৰা বিৰতি লৈছোঁ জয় কৃষ্ণ